আহিব যেতিয়া তেতিয়া বয়স অহাৰ লগে লগে আপোনাৰ সকলোবিলাক বেমাৰবিলাকতো এই দেহটোৰ নাম যন্ত্ৰণাৰ দেহ বুলি কৈছে। এই যন্ত্ৰণাৰ দেহ বুজিছেনে? এই যন্ত্ৰণাৰ দেহটোত আপোনাৰ যন্ত্ৰণা আহিবই, এইটো কোনেও আপোনাক ক'ব নোৱাৰে, কোনো কাৰো সকলো নাই। মহাপুৰুষ শংকৰদেৱেও আপোনাৰ মানে ফোঁহৰা এটা হৈ পেলাইহে তেওঁ বৈকুণ্ঠ কামলৈ 119 বছৰ বয়সত বৈকুণ্ঠলৈ যাবলগীয়া হ'ল। বুজিছেনে? আৰু ভগৱন্ত দৈৱকীনন্দন কৃষ্ণইও আপোনাৰ যন্ত্ৰণা এটা লৈ বিয়াধৰ শৰত আপোনাৰ যন্ত্ৰণা এটা লৈ পেলাইহে তেওঁ বৈকুণ্ঠলৈ আপোনাৰ যাবলগীয়া হ'ল। গতিকে সেইকাৰণে দেহটোৰ কাৰণে আমি চিন্তা কৰিব লাগে। সেইকাৰণে দেহাৰ কথা হৈছে, এই দেহবিলাকৰ এনেকুৱা এটা কথা আছে, আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। এই দেহবিলাকত 4টা বস্তু আছে। আহাৰটো আমি মানে যি আহাৰে আপোনালোকে খাওক, শৰীৰ নষ্ট হোৱা আহাৰবিলাক আপোনাক খাব নালাগে, দেহক ক্ষতিগ্ৰস্ত কৰা বস্তু আপোনাক খাব নালাগে। গতিকে খোৱাটো অতিমাত্ৰা শুব নালাগে, বুজিছে নাই? বিচনা পালোঁ বুলিয়ে আপোনাৰ দিনে ৰাতিয়ে শুই থাকিব লাগে, অতিমাত্ৰা শুব নালাগে, বুজিছে নাই? গতিকে আৰু আপোনাৰ আহাৰ নিদ্ৰা, ভয়টো আছে আমাৰ সকলোতে ভয়। ৰাস্তাটো পাৰ হ'বলৈও ভয়, ৰাতি চোৰ আহে বুলিও মস্ত তলা লগাই গেটত আপোনাৰ চবতে ভয়, বুজিছে নাই? কিন্তু আপোনাৰ বিশ্বাসটো ডাঙৰ কথা। এই বিশ্বাসটোৱেই মূল বস্তু। আমি অধিৱেশনলৈ যাওঁ, গোটেই পৰিয়াল যাওঁ, বুজিছেনে? ঘৰ ৰখীয়া কাকো নিদিওঁ, ৰখীয়া ভগৱন্তক দি থৈ যাওঁ। ঘৰৰ পৰা ওলোৱাৰ লগতে ভগৱন্তক অৰ্পণ কৰি যাওঁ। তেল আছে হ'ব দিয়ক। ভগৱন্ত চৰণত আপুনি অৰ্পণ কৰিব, বিশ্বাস কৰক যে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। গতিকে মানুহে নমৰো বুলি আপোনাৰ গ্ৰহ নক্ষত্ৰ আপোনাৰ বিভিন্ন ধৰণৰ আঙঠিবিলাক পিন্ধি আছে, বুজিছেনে? বিভিন্ন ধৰণৰ আঙঠিবিলাক পিন্ধি আছে, এইবিলাক নমৰো বুলি আপোনাৰ হেৰি হ'ব বুলি। সেইবিলাক পিন্ধি থকাৰ পিছতো মৰে। ঈশ্বৰে আপোনাক সেইবিলাকে ৰাখিব আপোনাৰ নোৱাৰে। ঈশ্বৰ ইয়াতে আছে। প্ৰাণজিৎ গগৈয়ে এই ভাগৱত ব্যাখ্যাত কৈছে, গড়ৰ খৰ্গৰ আঙুঠি পিন্ধে মানুহে। গড়ৰ খৰ্গটো জন্ম হয় গড়ৰ গাত, নহয়নে? সেই আগত লৈ ফুৰে আৰু গড়টোক খৰ্গটোৰ কাৰণে মাৰা হয়, খৰ্গটোৰ কাৰণে গড়টোক মাৰা হয়, যাৰ কাৰণে তাক আঙুলিত লৈ থাকিলে ইহে মাৰিব দেখোঁ আপোনাক। ঘৰটোকে মাৰি পেলাই, ঘৰটোকে মাৰিলে খৰ্গটোৱে। গতিকে তাৰ অকণমান এতে ৰাখি থাকিলে এই খৰ্গটো আপোনাক মাৰিব নে তাৰিব কওকচোন? আৰু এটা মন আমাৰ তেতিয়া উদয় হৈছিল, ক'ব নোৱাৰিলোঁ, মই কৈছোঁ আৰু পাৰ্বতীৰ কথাটো। পাৰ্বতীৰ মানে এটা বিৰাট অহংকাৰ আছিল। জগতত ব্যাপিলে তো মাৰ মহাদশ, ব্ৰহ্ম কোষাই খাত তুমি কৰা সমাধিত, অতথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত, ইৰাম কহিও কৰি কিমুত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। এই মানে উচিত কথাবিলাক মানে নোকোৱাকৈ যোৱাটো বুজা নাই। এই ভূকৰ্ণৰ আত্মাৰ সদ্গতিৰ কাৰণে আপোনাৰ 7 দিন ভাগৱত পাঠ হৈছিল। কাৰণ আত্মাটো যিটো আপোনাৰ প্ৰেতাত্মা বুলি কয়, যিবিলাক আমি ভূত প্ৰেত বুলি তাক কওঁ, লোকক ভয় খুৱাই, লোকক অশান্তি দিয়ে, যিবিলাক আমি ভূত প্ৰেত বুলি কওঁ। এই ভূত প্ৰেতবিলাক হৈছে প্ৰেতাত্মা।
এই প্ৰেতাত্মাৰ আত্মাৰ সদ্গতিৰ কাৰণে 7 দিন গোকৰ্ণই আপোনাৰ ভাগৱত পাঠ কৰাইছে। এই তেওঁ যেতিয়া চতুৰ্ভুজ ৰূপ লৈ ভাগৱত 7 দিন পাঠ কৰাৰ পিছত যেতিয়া তেওঁ পাৰিষদে বৈকুণ্ঠলৈ লৈ গ'ল, শুনিব, তেতিয়া পাৰিষদসকলক 4 পাৰিষদক আপোনাৰ এই ধুন্দুগাৰী আত্মাটোৱে সুধিছে যে মই যে ভাগৱত শুনিলোঁ 7 দিন ভাগৱত মই শুনিলোঁ, গতিকে মই চতুৰ্ভুজ ৰূপ ধাৰণ কৰিলোঁ আৰু ভাগৱত আৰু বাকী বহুতে ভাগৱত শুনিছিলে, তেওঁবিলাকে চতুৰ্ভুজ নহ'ল কেলে? মই শুনিছিলোঁ সেইসকলেও শুনিছিলে, মোৰ চতুৰ্ভুজ ৰূপ হ'ল সেইসকলৰ কিয় নহয়? তেতিয়া এই বৈকুণ্ঠৰ পাৰিষদ 4জনে কৈছে, মানে তেওঁবিলাকে 7 পাঞ্চে বেৰি তেওঁবিলাকে হৰি কথা শুনা নাই, কায়তপ মনতপ কায়তপ মনতপ বাক্যতপ এই 3টা সাধনা কৰি পেলাই তেওঁবিলাকে ভাগৱত শুনা নাই, সেইকাৰণে তেওঁবিলাকে চতুৰ্ভুজ ৰূপ ল'ব নোৱাৰিলে। গতিকে এই সাধনাবিলাক কৰিবলৈ যাওঁতে আপোনাৰ পৰীক্ষিতৰ আগত যেতিয়া 60,000 ঋষিমুনিয়ে আপোনাৰ ভাগৱত শুনিছিলে, এজন ঋষিয়ে কায় বাক্য মানে শুনিছিলে, এজন তাকো সেইজন আমাৰ সৰ্বসাধাৰণ মানুহে কোৱা মানে নিজ জাতি বুলি কয়, সুত জাতি, মানে সুতৰ বাহঁতলৈ গ'লেও গা ধুব লাগে বুলি কয় আগৰ মানুহবিলাকে, ইমানেই মানে অসুচি বুলি আপোনাৰ তুলনা কৰিছে, বুজিছেনে? সুতৰ জন্মটো বাৰু মই নকওঁ, দীঘলীয়া হ'ব। এতিয়া সেই 60,000 ঋষিমুনিৰ আগত আপোনাৰ ভাগৱত কথা যেতিয়া কৈছিলে, এই 60,000 ঋষিমুনি ডাঙৰ ডাঙৰ ইমান ঋষিমুনিৰ ভাগৱত কথা আপোনাৰ এই তত্ত্ববিলাক মনত নৰলে। তেতিয়া শুকদেৱক ক'লে যে ভাগৱত কথা আমি ভালকৈ মনত নৰল, আমাক আকৌ এবাৰ ক'ব লাগে, আকৌ কওক আপুনি ভাগৱত কথা আমি শুনিম। তেতিয়া শুকে ক'লে মই আৰু ভাগৱত কথা দ্বিতীয়বাৰ নকওঁ, কাৰণ সুতৰ এটা ধৰ্ম আছিল কি, এজনী গৰু খীৰাওঁতে গাই এজনী খীৰাওঁতে যিমানকণ সময় মানে লাগে, গাই গৰু এজনী খীৰাওঁতে যিমান সময় লাগে তেওঁ সিমান সময়হে থাকে, সিমান সময়ে থাকে, গ্ৰাম্য কথা শুনিবলৈ তেওঁ নাথাকে। গতিকে তেওঁ ভাগৱত কথা কৈ গ'ল কিমানে, বোলে মই ভাগৱত কথা নাপাওঁ। এতিয়া আমিতো ভাগৱত বুজিয়ে নাপালোঁ, ঋষিমুনিসকলে ক'লে তোমালোকে যদি ভাগৱত শুনিবলৈ মন আছে, সেই আঁতৰত যে বহি আছে, তোমালোকৰ পৰা বহুত দূৰত যে বহি আছে সেই ল'ৰাটো, সেই ল'ৰাটোৰ ওচৰত গৈ পেলাই তোমালোকে ভাগৱত শুনা, আৰু সেই ল'ৰাটোৰ ওচৰলৈকে আপোনাৰ ঋষিমুনিসকলে আলোচনা কৰিলে যে আমি ভাগৱত শুনিবলৈ যাওঁ। এই ঋষিমুনিবিলাকতে আলোচনা হ'ল, তেওঁতো সুত জাতি, নিজ জাতি, তেওঁৰ মুখেৰে ভাগৱত কথা আমি কেনেকৈ শুনো? তেতিয়া মহা ঋষি 28,000 আপোনাৰ একমত হ'ল, 28,000 ঋষিয়ে ক'লে আমি শুনিম, আৰু 32,000 ঋষিমুনিয়ে ক'লে আমি নিজ জাতিৰ মুখেৰে ভাগৱত কথা নুশুনো। 32,000 আপোনাৰ হালৈ কাটি আপোনাৰ গুচি গ'ল, 28,000 আপোনাৰ মানে গুৰুমানি, মানে 2800 সহস্ৰ ঋষি বেদত পাৰ্গত গুৰুমানি সুতত শুনিলা ভাগৱত, শুনিয়া ব্ৰহ্মাৰো সন্দেহ হ'ল, নিজ জাতি মুখে ভাগৱত শুনিলে, শুনিয়া ব্ৰহ্মাৰ মানে মিলিল সংশয়, পণ্ডিতক গুৰু হেনো ঋষিয়ে মানে, তেওঁ পণ্ডিত হ'ব পাৰে, নিজ জাতি পণ্ডিত গুৰু হ'ব নোৱাৰে, কিন্তু ঋষিয়ে গুৰু মানি পেলাই ভাগৱত শুনিলে, বুজিছেনে? তেওঁ ব্ৰহ্মাক ভগৱন্তে কৈছে যে ব্ৰহ্মক সম্বুধি হেনো মাধৱে বুলিলা, মোৰ ভকতৰ তুমি কিয় জাতি বিচাৰিলা, মোৰ ভকতৰ তুমি কিয় জাত বিচাৰ কৰিলা, চান্দালে ভজয় ভক্তি কৰি আমাক মোট কৰি শ্ৰেষ্ঠ কিন্তু জানিবা সাক্ষাৎ, চান্দাল ল'লো যদি মোৰ ভক্তি কৰিছে সেইজন মোতকৈও শ্ৰেষ্ঠ, সেইজন মোৰ গুৰু, সেই চান্দালজন মোৰ গুৰু ভগৱন্তে কৈছে। আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আপোনাৰ ভাগৱত তাৎপৰ্য কীৰ্তনত দেখিছে, আপোনালোকে চাব পঢ়ি, যিটো নাম নেৰে মুখে পাৰিলে মুখ্য মহাসুখে
জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ, যাৰ মুখত নাম আছে, ঈশ্বৰৰ নাম লয়, ঈশ্বৰ কৃষ্ণ তেওঁৰ প্ৰতি সন্তুষ্ট হয়। জানা কৃষ্ণ তুষ্ট ভৈলা, গুৰু ভৈল জগতৰে, সেইজন, সেই ভকতজন, সি যি জাতি নহওক, যি সম্প্ৰদায়েই নহওক, সেইজন যাৰ মুখত নাম আছে সেইজন জগতৰ গুৰু বুলি কয়। গুৰু ভৈল জগতৰে, কৰিলে কষিটো নৰে, কোটি কোটি পুৰুষ উদ্ধাৰ, সেইজনে কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব, যাৰ মুখত নাম আছে, যি ব্ৰহ্মজ্ঞানী। আৰু মহাপুৰুষ শংকৰদেৱে আপোনাৰ কীৰ্তনৰ পাখণ্ড মৰ্দনত লিখিছে, সেইকে কুলীন বেদ কবুজে, সেইজন কুলীন তাৰমানে চবতকৈ শ্ৰেষ্ঠ জাতি, সেইকে কুলীন বেদ কবুজে, যাহাৰ মুখে হৰি নাম সিজে, সেইজনে কুলীন। সেই কুলীন মানে জাত, জাতলৈ উদ্ধাৰ হয় কুলীন। যে আমি তোমাৰ একে অংশ, আমি যত জীৱ জাত, আমি ঈশ্বৰৰ অংশ, ইয়াত কোনো জাত পাত নাই, এই জাত তাতবিলাক ৰাজনীতি, বুজিছেনে? সেইকাৰণে কৈছে যে বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন বামানাই শাস্ত্ৰে মুহি আছে সৰ্বজন। এই বুদ্ধ অৱতাৰটো এইবিলাক মানে মানে গুৰুৱে এক কৰে, ভকতে মানুহে ভাগ কৰে, বুজিছেনে? বেদ পন্থবিলাক চন্ন কৰিলে, জাত পাত বনাই পেলালে, বিয়া এনে বিয়াখন গালি পাৰিবলগীয়া হ'ল। সেইকাৰণে কৈছে পলিটিক্স আপোনাৰ নামবিলাক কি থৈছিলে আপোনাৰ শুনক না। ভগৱন্তই কৈছে মানৱ সমাজ এখন চলিবৰ কাৰণে, এখন মানৱ সমাজ চলিবৰ কাৰণে মই চাৰিটা গুণ কৰ্ম সৃষ্টি কৰিছোঁ, গুণ কৰ্ম সৃষ্টি কৰিছোঁ। চতুৰ্বৰ্ণক মই আশিষ্ট গুণ কৰ্ম বিভাগছ, গুণ কৰ্ম সৃষ্টি কৰিছোঁ। মোৰ মুখৰ পৰা ব্ৰাহ্মণ সৃষ্টি কৰিছোঁ, কাৰণ মানুহক শিক্ষা দিব লাগিব। বাহুৰ পৰা মানুহবিলাকক ৰক্ষা কৰিবৰ কাৰণে মই ক্ষেত্ৰীয় সৃষ্টি কৰিছোঁ, ক্ষেত্ৰীয়বিলাক। আৰু অভাৱ অনাটন দূৰ কৰিব, বেপাৰ বাণিজ্য কৰি অভাৱ অনাটন দূৰ কৰিবৰ কাৰণে মোৰ উৰুৰ পৰা মই বৈশ্যক সৃষ্টি কৰিছোঁ। আৰু সেৱা কৰিবৰ কাৰণে মই চৰণৰ পৰা আপোনাৰ ক্ষুদ্ৰ সৃষ্টি কৰিছোঁ, বুজিছে নাই? এই মানুহৰ ভিতৰতে মানে আমাৰ এই গোটেইকেইটা আছে। চাব, প্ৰেচিডেণ্ট আছে, সম্পাদক আছে, কোষাধ্যক্ষ ধন ভঁৰালী আছে, সদস্য আছে, তাৰপিছতে বাকীখন সদস্য। এই এখন সমাজ চলিবৰ কাৰণে চাৰিটা ভাগ হয় নহয়? মানৱ সমাজ এখন চলিবৰ কাৰণে, এখন নামঘৰ কমিটি চলিবৰ কাৰণে, এখন কমিটি চলিবৰ কাৰণে এই চাৰিটা আপোনাৰ ডিপাৰ্টমেণ্ট আছে, ভাগ আছে, বুজিছানে? এটাক কৈছে প্ৰেচিডেণ্টক ব্ৰাহ্মণ বুলি কৈছে, আৰু গোটেইখিনিক চকু দিব পৰা, গোটেইকে প্ৰেচিডেণ্টৰ পৰা ধৰি একেবাৰে সকলোকে চলাবৰ কাৰণে সম্পাদক বুলি কৈছে, বুজিছেনে? তাৰপিছতে এই ধন টকা পইচা উঠাই আনি পেলাই এজনক লাৱা দিয়াটো লক্ষী মানে তেওঁক কৈছে কোষাধ্যক্ষ ধন ভঁৰালী। তাৰপিছতে সাধাৰণ সদস্যসকলক আপোনাৰ কৰ্মত লগাই দিছে, লাগি যোৱা, বুজিছেনে? এই ভগৱন্তই মানৱ সমাজত চলিবৰ কাৰণে মানে চতুৰ্বৰ্ণক মায়াসৃষ্ট গুণ কৰ্ম বিভাগ আছে। মানৱ সমাজখন চলিবৰ কাৰণে মই বৰ্ণকেইটা সৃষ্টি কৰিছোঁ। সেইকাৰণে মাধৱদেৱে ভোগান লিখিছে আমাৰ। আমি কিন্তু কৈছে যে ভকতি কৰাসকল নহৌজানা আমি চাৰি জাতি, আমি চাৰিটা জাতি নহয়, কিন্তু ব্ৰাহ্মণ ক্ষেত্ৰীয় বৈশ্য ক্ষুদ্ৰ এটাও নহয়। চাৰিও আচমি নোহোৱাতি, আমি চাৰিখন আশ্ৰমৰ এটাও নহয়। গৃহাশ্ৰম, বনাশ্ৰম, কন্যাক আৰু বানপ্ৰস্থ, আমি এই চাৰিখন আশ্ৰমৰ নহয়। নহো দানৱৰ্ত তীৰ্থগামী, দান কৰিব পৰা যোগ্যতা নাই, তীৰ্থ কৰিব পৰা যোগ্যতা নাই, আমাৰ এইবিলাক নাই। কিন্তু এটা আছে আমাৰ, কিন্তু পূৰ্ণানন্দ, যিটো পূৰ্ণ আনন্দ, যিটো সৰ্বানন্দ, সকলোতে যি আনন্দ দিব পাৰে, পূৰ্ণানন্দ সমুদ্ৰ, সেই পূৰ্ণানন্দ সমুদ্ৰ সাগৰ, গোপী ভট্টা পদ কমলৰ, সেই ভগৱন্ত পদৰ কমলৰ দাসৰ টান দাস হলোঁ আমি। গতিকে সেইকাৰণে আমি জাতিকুল বিচাৰি দিয়া বৈষ্ণৱ নিন্দয়, পঞ্চম পাতি কহিয়া নৰক পৰয়। গতিকে এই ভকতৰ মাজত যেনেকৈ গংগাৰ ঘাট নাই, ভকতৰ জাত নাই। ভকতৰ মাজত যদি জাতকুল বিচাৰ কৰিলে তেতিয়াহ'লে এজন ভকত হ'ব আপোনাৰ কেতিয়াও নোৱাৰে। যেনে গংগাৰ যিকোনো ঘাটৰ পৰা যিকোনো জেগাৰ পৰা পানী আনিলে পবিত্ৰ,
নিৰ্দিষ্ট এটা ঘাটৰ পৰা আনিলেহে যে পবিত্ৰ হ'ব এইটো কথা নহয়। যিকোনো জেগাৰ পৰা গংগাৰ পানী আনিলে গংগা পানী পবিত্ৰ। গতিকে ভকত আপোনাৰ যিয়ে নহওক, যিয়ে ভকত নহওক লাগিলে সকলো ভকত। গতিকে ভকতৰ যদি এইবোৰ ধনী দুখীয়া কৈছে অভিমান তিনিটা আছে, জাতি অভিমান, বিদ্যা অভিমান, ধন অভিমান, চাৰিটা। এটা চিৰ অভিমান বুজিছানে? নিজৰ ধুনীয়া হ'লে এই অভিমানবিলাক আমাৰ ভকত থাকিব নালাগে, বুজিছা নাই? এতিয়া ভকত ভকতেই আৰু। গতিকে আপোনাৰ কোনো আপোনাৰ কিন্তু আপুনি চাব আপোনাৰ ৰাষ্ট্ৰপতিজনকো আপোনাৰ চাঙিভা কৰিব লাগিব। সেই যিকেইডাল বাঁহ নগাদাইটো আপোনাৰ দি পেলাই ৰাষ্ট্ৰপতিক আপোনাৰ সেই একেখন চাঙিতে নিব লাগিব। আৰু একেখন শ্মশানতে চিতাতে আপোনাৰ ৰাষ্ট্ৰপতিক মোকো জ্বলাব লাগিব। সেই চাঙি ভাগ কৰি সেই একেখন চিতাতে জ্বলাব লাগিব, একেবাৰে নিজনকো লাগিব। গতিকে এই মৎস্য অৱতাৰ যে কথাটো ক'লে, মানে মৎস্য অৱতাৰে এই কথাটো চাব দেই। এইবিলাক অলপ সূক্ষ্মভাৱে চিন্তা কৰিব, বিচাৰ কৰিব যে মাহ প্ৰসাদ খাবলৈ ভাগৱত বা কীৰ্তন পঢ়িব নালাগে, জ্ঞানৰ কাৰণে পঢ়িব লাগে, বুজিছা নাই? আমাৰ অবিদ্যাবিলাক নাশ হ'ব লাগিব। যে সত্যবদ্ধতা, যি সত্যক যেতিয়া আপুনি আশ্ৰয় কৰিলে, সত্য মানে ঈশ্বৰ, তুমি সেই কেৱল সত্য মিছা কমে আন, জানি জ্ঞানী গণ কৰে হৃদয়ত ধ্যান। তুমি সত্য, এই সত্যক যি ব্ৰত কৰিছে সেই পৰম ভকত, বুজিছা নাই? আৰু সেই পৰম ভকতক আপুনি চাব, আপুনি কৈছে আমি য'ৰ পৰা আহিছোঁ তালৈ যাব লাগিব। সত্যক ব্ৰত কৰিলে আমাক লৈছে যে তেওঁ দেখিলে সূৰ্যনাৰায়ণক ধ্যান কৰিব লওঁতে তেওঁ হাতৰ চৰুতে অকণমানি মাছ এটা আহিলে। মাছটো এৰি দিব ধৰোঁতে ক'লে, মাছটোৱে ক'লে মোক এৰি নিদিব, পানীত পেলাই নিদিব, ডাঙৰ মাছে মোক খাই পেলাব, আপুনি মোক লৈ যাওক। সত্যব্ৰত ৰজাক ক'লে। সত্যব্ৰত ৰজাই আনি পেলাই তেওঁ ঘৰৰে আপোনাৰ এইটো কি কয়, এই ঘৰৰ ভিতৰতে আপোনাৰ একুৰিয়ামত আপোনাৰ ভৰাই থলে। ৰাতিটোৰ ভিতৰতে একুৰিয়ামটো নোজোৰা হ'ল। মাছটোৱে কৈছে মই ইয়াত থাকিব নোৱাৰোঁ, গাটো মোৰ ডাঙৰ হৈ গ'ল, ইয়াৰ পৰা লৈ যাওক। তাৰপৰা একুৰিয়াম পানী পেলাই পুখুৰী বা বিল এটাত থলগৈ, তাতো মানে নোজোৰা হ'ল হা। তাতো নোজোৰা হ'ল, মানে সৰোবৰত থলে, সৰোবৰতো নোজোৰা হ'ল। তাৰপৰা ৰজাক ক'লে যে মোৰ ইয়াতো নোজোৰা, মোক আপুনি য'ৰ পৰা আনিছিলে তাত থৈ আহক। য'ৰ পৰা আনিছিলে তাত থৈ আহক, বুজিছেনে? সাগৰৰ পৰা আনিছিলে আকৌ সাগৰ। গতিকে আমি য'ৰ পৰা আহিছোঁ এই তত্ত্ববিলাক আমি জানিব লাগিব। মৎস্য ওপৰত অৱতাৰ তাৎপৰ্যটো আপোনালোকে মই কৈ দিলোঁ, বুজিছেনে? এই অৱতাৰ বাদবিলাক কিন্তু সাধাৰণ কথা গুৰুজনে আপোনাৰ 24 তত্ত্ব কথা এনে লিখা নাইকিয়া। এতিয়া আমি য'ৰ পৰা আহিছোঁ, আমি জন্ম হৈছোঁ পানীৰ পৰা, বুজিছেনে? পানীৰ পৰাহে আমি মৎস্য অৱতাৰ হৈ মানে প্ৰথম মাসতে কৰিলে মৎস্য ৰূপতা, দ্বিতীয় পূৰ্ণ সাক্ষাৎ এইটো লিখিছে যে প্ৰথম অৱস্থাটোত আমি মাছ ৰূপে আমি মাতৃগৰ্ভত আপোনাৰ মাছৰ নিচিনা হৈছোঁ, বুজিছে নাই? মৎস্য ৰূপ বুলি কৈছে। এই ধৰণে আমি মানে মাৰ গৰ্ভতে আমি 10 অৱতাৰ আমি মানে ধাৰণ কৰি আহিছোঁ, বুজিছেনে? মাৰ গৰ্ভতে আমি গোটেই অৱতাৰবিলাক ধাৰণ কৰিছোঁ। গতিকে সেইকাৰণে বৰা ৰূপটোত আমি মানে ভূমি ফালি পেলাই মানে ভূমিষ্ঠ হৈছোঁ, গাহৰি, বুজিছা নাই? গতি পেলাই কিন্তু গৰ্ভত থাকোঁতে